তো হেল্ল' বন্ধুসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ পৰা প্ৰায় 4 মাহ আগতে আমি এটা চাইকেল ৰেলী কৰিছিলো বঙাইগাঁও টু বিজনী টলগেটলৈকে তো আজিও ভাবিছো আমি এটা চাইকেল ৰাইড কৰিম আৰু আমি আজি দুজনে কৰিম কোন দুজন অলপমান পিছত দুখাই আছো বাৰু আৰু আজি আমি মানে বঙাইগাঁও এনেকা মিনি শিলং হয় বহুতে হয়তো জানে মিনি শিলং বুলি ক'লে বহুতে হয়তো চিনি পায় আৰু বহুতে হয়তো চিনি নাপায় তো আজি দুখাই দিম যিসকলে চিনি নাপায় আৰু মিনি শিলং হয় শংকৰখলা হয় তেনেকুৱাকৈ ঘূৰি আহিম তো আমি আজি এটা সৰুকৈ ভাবিছোঁ এটা চাইকেল ৰাইড কৰিম আৰু ইফালে আছে এজন ভাই আৰু ইয়াৰ নামটো কি কুন্তল অধিকাৰী তো মানে আমি একেলগে মানে একেখন কলেজতে পঢ়ো কিন্তু মানে ইমান দিন মানে চিনি পোৱা নাছিলোঁ মানে ভিডিঅ'ৰ দ্বাৰাহে চিনি পালোঁ তো আমি দুজনে গৈ আছোঁ আজি মিনি শিলং আৰু এইখন এখন চাইকেল ইয়াৰ আৰু এইখন মোৰ আৰু বৰ্তমান আছোঁ আমি ক'ত আছোঁ নামটো নাজানো মানে গাঁওখনৰ নামটো নাজানো বাট এইফালে আছে ভাৰতৰ মেপ এইখন যে দেখিছে এইখন এনেকুৱাকৈ হয় এনেকুৱাকৈ যে সেই পাহাৰখনৰ লগত এনেকুৱাকৈ এইখন হ'ল ভাৰতৰ মেপ যেতিয়া মানে বাৰিষা দিন আহে তেতিয়া ভালকৈ গম পোৱা যায় আৰু এইখন মই স্ক্ৰীনত লগাই দিছোঁ চাওক এইখনেই হ'ল ভাৰতৰ মেপ আমাৰ বঙাইগাঁৱত থকা ভাৰতৰ মেপ তো এতিয়া বলক যাওঁ শংকৰখলা হয় মিনি শিলং হয় এনেকৈ এটা ৰাউণ্ড ঘূৰি আহোঁ আৰু এনেকৈ গৈ আছোঁ একদম গাঁৱৰ মাজে আৰু এইফালে ইজন আৰু মই এনেকৈ গৈ আছোঁ আৰু একদম গাঁৱৰ মাজে চাওক কি ৰাস্তা আৰু আহি এইখিনি কচুতলা নে কি কয় ভালকৈ নাজানো তো ইয়াৰ ৰাস্তাটো বহুত বেছি ডেঞ্জাৰ চাওক সেইটো এনেকুৱাকৈ গৈ ডাইৰেক্ট একদম ইউ টাৰ্ণ চাব দেই মানে আগেদি গাড়ী আহিলে মানে একদম দেখাই নাযাব চাওক তেনেকৈ ডাইৰেক্ট এইফালে এইটো এনেকুৱা আৰু এইফালে চাওক আৰু অৱশেষত আহি পালোঁ খেৰপুজি নামৰ এখন গাঁৱত আৰু এইফালে চাওক 714 নং খেৰপুজি প্ৰাথমিক বিদ্যালয় আৰু এই স্কুলখনৰ মানে এইখন এখন চৰকাৰী স্কুল হয় চাগে আৰু এই স্কুলখনৰ এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক মানে অলপ মানে বেলেগ ধৰণৰ এনেকুৱা স্কুল চাগে অসমত নায়েই ক'ব গ'লে চাওক এই স্কুলখন চাওক কেনেকুৱা মানে মাটিৰ তলত আছে স্কুলখন চাওক এইফালে চাওক আধা পট খাই গৈছে চাওক স্কুলখন কেনেকুৱা হৈছে আৰু স্কুলখনৰ কাষত দিয়ে এইটো হৈছে এটা ৰাস্তা এইখন পাহাৰৰ কাষত এইখন ৰাস্তা আৰু ৰাস্তাৰ লগতে এখন স্কুল আৰু স্কুলখন একদম চাওক পট খাই গৈছে চাওক এয়া চাওক আৰু এনেকুৱা স্কুল চাগে অসমত নায়ে এইখনে চাগে প্ৰথম মাটিৰ তলত থকা স্কুল আৰু এই স্কুলখনৰ নাম হ'ল চাওক 714 নং খেৰপুজি প্ৰাথমিক বিদ্যালয় তো এনেকুৱা চৰকাৰী স্কুল চাগে এইখনে প্ৰথম অসমত মাটিৰ তলত থকা স্কুল তো সেই মাটিৰ তলত থকা স্কুলখন চাই আহিলোঁ আৰু এনেকুৱাকৈ আহি এইফালে চাওক কি ভিউ আৰু এই বিলখনৰ নাম হ'ল দলনি বিল চাওক কি ধুনীয়া লাগিছে আৰু এইফালে আছে এটা ডাঙৰ শিল আৰু সেইফালে পাহাৰ আৰু এইফালে দলনি বিল চাওক কি ধুনীয়া লগা এটা নাজাৰা আৰু ইয়াতে মই 2 বছৰমান আগতে আহিছিলোঁ আৰু আজি আহিলোঁ ভাল লাগে আৰু মাজে এনেকুৱাকৈ ঠাইবোৰ ঘূৰিলে আৰু এইফালে একদম একা বেকা ৰাস্তা পাৰ কৰি আহিলোঁ আৰু আহি ইয়াতে এটা আছে ডাঙৰ শিল আৰু এই শিলটোত চব বহুত কিবা আৰ্ট কৰা আছে ইয়াতে আছিল পখিলা আৰু এইফালে আছিল আৰু এইটো এটা হাতী আৰু হাতীৰ ওপৰত এইটো জুবিন দা নেকি ভালকৈ নাজানো মানে এনেকুৱাকৈ আৰ্ট কৰিছে আৰু ইয়াত লিখা আছে আমি বনৰীয়া আৰু যেতিয়া নেকি মই 2 বছৰমান আগতে আহিছিলোঁ তেতিয়া এই আৰ্টবোৰ বহুত বেছি ধুনীয়া হৈ আছিল আৰু এতিয়া একদম মানে ৰং চং পুৰা উঠি গৈছে আৰু এই ঠাইটো চাওক কিমান ধুনীয়া চাওক ইফালে পাহাৰ এনেকুৱাকৈ ৰাস্তা চাওক বহুত বেছি ধুনীয়া লাগে এনেকুৱা ঠাইবোৰ তো যি কি নহওক এতিয়া এই ৰাস্তাটোৰে আগলৈ গৈ থাকোঁ বলক আৰু এইফালে চাওক একদম ৰাস্তা ইফালে পাহাৰ এইফালে ৰাস্তা একা বেকা ৰাস্তা আৰু লগতে এই উঠা এই নামা এনেকুৱাকৈ গৈ আছোঁ আৰু এনেকুৱা ৰাস্তাত বহুত বেছি কষ্ট হয় সেই চাওক ৰাস্তা একা বেকা ৰাস্তাৰ মাজেৰে গৈ আছোঁ আৰু আমি আৰু বৰ্তমান এনেকৈ আহি পালোঁ আমি শংকৰখলা আৰু অলপ আগত আছে ৱাটাৰফলটো গৈ আছোঁ এতিয়া ৱাটাৰফলত আৰু এইফালে চাওক কিমান মানুহ হৈছে আজি যিহেতু বহুত বেছি পিকনিক খাব আহিছে এইফালে চাওক গাড়ী এখন আৰু সেইফালে বহুত আছে আৰু লগতে আগত আৰু আছে গৈ আছোঁ এতিয়া ডাইৰেক্ট ৱাটাৰফলটোলৈ এইখন মানে বহুত গাড়ী আছে আৰু আজি বহুত বেছি মানুহ আহিছে তো আমি গৈ আছোঁ এতিয়া ৱাটাৰফলটোলৈ তো সেইফালে এনেকুৱাকৈ আহিছে পিকনিক আৰু এতিয়া আমি আগলৈ গৈ আছোঁ আৰু সেইফালে তাতেও পিকনিক খাই আছে আৰু আমি এনেকৈ এতিয়া গৈ আছোঁ আৰু একদম ৱাটাৰফলটোলৈকে তো এনেকুৱাকৈ আহি অৱশেষত পাই গ'লোঁ শংকৰখলা ৱাটাৰফলটো এইটো মোৰ পিছফালে আপোনালোকে যিটো দেখি আছে এইটোৱে হ'ল শংকৰখলা ৱাটাৰফল আৰু ইয়াতে 2 বছৰমান আগতে আহিছিলোঁ আৰু আজি আহিলোঁ আৰু এইফালে যিমান মানুহ আছে ইয়াৰ তলত ইয়াতকৈ আৰু বহুত বেছি মানুহ আছে আৰু সেইটোৱে হ'ল শংকৰখলা ৱাটাৰফল আৰু বৰ্তমান সিমান বেছি পানী নাই যেতিয়া বাৰিষাৰ দিনত হয় না তেতিয়া বহুত বেছি পানী হয় আৰু বহুত তেতিয়া ধুনীয়া লাগে আৰু যিহেতু বৰ্তমান ঠাণ্ডাৰ ছিজন তো ইয়াতে মানুহ মানে গা উঠিব নাহে মানুহে আহে অকল পিকনিক খাব যিহেতু তেনেকুৱাকৈ সেইবোৰ আহিছে তো আৰু আমি আহিলোঁ মানে এনে আৰু অলপ ৰাইড কৰিবলৈ আহিলোঁ তো ইয়াতে সোমাই গ'লোঁ বহুত বেছি ভাল লাগিল এতিয়া গৈ আছোঁ তেনেকুৱাকৈ আকৌ নামি গৈ আছোঁ তো সেনেকৈ আমি শংকৰখলা ৱাটাৰফলৰ পৰা ওলাই আহিলোঁ
আৰু এনেকুৱাকৈ বনাই দিছে মানে সেইফালেও আছে এইফালেও আছে ইয়াতেও আছে আমি ইয়াতে অলপ ৰেষ্ট লৈছোঁ আৰু চাৰিওফালে পিকনিক খাই আছে অকল পিকনিক তো আপোনালোকে যদি পিকনিক খাম বুলি ভাবি আছে ইয়াতে আহিব পাৰে একদম ধুনীয়া ঠাই হয় আহি যাওক পিকনিক খাবলৈ তো এতিয়া এই প্লেচৰ পৰা আমি এতিয়া ওলাই যাওঁ আৰু এতিয়া ক'ত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু ফাইনেলি আহি পালোঁ তামেঙা বিল আৰু মানে আহোঁতে মানে ৰাস্তাটো বহুত বেছি মানে গণ্ডগোল লাগি গৈছিল মানে 2 বছৰমান আগতে আহিছিলোঁ যিহেতু এই ৰাস্তাটোৰে তো গণ্ডগোল লাগি গৈছিল তো বিচাৰি আহিলোঁ আৰু বৰ্তমান পালোঁ আমি তামেঙা বিল আৰু এইফালে চাওক ভিউ ইয়া চাওক ভিউ আৰু এই তামৰেঙা বিলত মানে আবেলি সময়ত বহুত বেছি মানুহ হয় আৰু এতিয়া বাৰু মানুহ ইমান এটা নাই কিন্তু আবেলি সময়ত আহিলে বহুত বেছি মানুহ ইয়াত লগ পোৱা যায় মানে ফটো চটো উঠিবৰ কাৰণে বহুত এটা মজা ভিউ এটা পোৱা যায় তো আবেলি সময়ত আহিব আপোনালোকে ইয়াত ফটো উঠিব পাৰিব আৰু তামৰেঙা বিলৰ এটা যে ভাইৰেল প্লেচ মানে বৰ্তমান ভাইৰেল হৈ আছে আৰু সেইটো হ'ল এই ৰাস্তাটোৰ পৰা ইফালে সেই যে শাল বাগানকেইটা দেখিছে এই শাল বাগানবোৰ এই তাতে আছে সেই ভাইৰেল প্লেচটো আৰু সেই প্লেচটো মানে বহুত বেছি ভাইৰেল হৈ আছে ৰিলছতে হওক বা ফটোতে হওক বহুত বেছি ভাইৰেল কিন্তু আজি নাযাওঁ বাৰু আজি যিহেতু আমাৰ হাতত সময় নাই বেলেগ এদিন যাম আৰু সেই ভাইৰেল প্লেচটোত তো এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু আমি সেই ভাইৰেল প্লেচটো আজি নাযাওঁ আৰু বেলেগ এদিন আহিম আৰু তাতে আৰু এতিয়া এনেকুৱাকৈ হয় এনেকুৱাকৈ ঘূৰি ঘৰত যাওঁ তো সেইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট এটা ধামাকা ভিডিঅ' তেতিয়া লগ পাই আছোঁ আজিলৈ বাই বাই আৰু এতিয়া এইফালে এনেকৈ ঘূৰি ঘৰলৈ যাব আৰু আজিলৈ বাই বাই এই স্কুলখনৰ নাম হ'ল 17 আৰু এই স্কুলখনৰ নাম হ'ল 714 প্ৰাথমিক